আমি আমাৰ দলৰ প্ৰস্তুতি আমি চলাই আছোঁ ক'ত খেলিম সেই সম্পৰ্কতো আমি এটা পৰিকল্পনা প্ৰস্তুত কৰিছোঁ ক'ত খেলিব খুজিছোঁ সেই সম্পৰ্কতো আমি যিবোৰ অনানুষ্ঠানিক সভা তাত আমি যিমান পাৰি আমাৰ ফালৰ পৰা ইংগিত আমি দিছোঁ বা আমি সেই ধৰণে তথ্য সহকাৰে আমি উপস্থাপন কৰিছোঁ গোটেই বিষয়বোৰ কিন্তু আলোচনাৰ মাজেৰে চূড়ান্ত যেতিয়াই হ'ব সিদ্ধান্ত তেতিয়াই আমি সকলো কথা ৰাইজক জনাম অসমৰ ৰাইজক জনাম আপোনালোকক জনাম এতিয়া আমি কিমান বিচাৰিছোঁ কিমান খেলিব খুজিছোঁ ন্যূনতম ক'ত কোন প্ৰাৰ্থীয়ে খেলিব সেই সম্পৰ্কত সেইবোৰ কথা আমি অন কেমেৰা ক'ব খোজা নাই পৰৱৰ্তী দিনত চূড়ান্ত হ'লে আপোনালোককে প্ৰথম আমি জনাম মানে যিমানে খেলোঁ আপোনালোকক জনামেই এইটো অন কেমেৰা ক'ব খোজা নাই যেতিয়া চূড়ান্ত হ'ব তেতিয়া ক'ম গুৱাহাটীৰ এটা মধ্যম গুৱাহাটী সমষ্টিটো আপোনালোকৰ প্ৰতিদ্বন্দ্বিতা নিশ্চয় খেলিম নিশ্চয় হ'ব নিশ্চয় চলিব গুৱাহাটীত খেলিব লাগিব বেলেগ ঠাইসমূহতো খেলিম নিশ্চয় আমি এটা পৰিকল্পনা ব্লু প্ৰিণ্ট এটা আছে ক'ত আমি জিকিব পাৰোঁ উইনিবিলিটি থকা এই মানে এই ফেক্টৰটো কনচিডাৰ কৰা যিসকল প্ৰাৰ্থী আছে মানে জিকিব পৰা সক্ষমতা যাৰ আছে য'ত সাংগঠনিক ভেটি শক্তিশালী হৈছে ডেম'গ্ৰাফিয়ে য'ত আমাক সমৰ্থন দিব বা জাতীয়তাবাদৰ ঐতিহাসিক ভেটি য'ত আছে পুৰণা ভেটি য'ত আছে তাত আমি আমাৰ প্ৰাৰ্থী আগবঢ়াম আৰু আমি মূল কথাটো ৰাখিছোঁ বিজেপিক উৎখাত কৰিব লাগে আৰু আমাৰ প্ৰাৰ্থী জিকিব পৰা সক্ষমতা থকা প্ৰাৰ্থীকহে প্ৰাৰ্থিত্ব আগবঢ়াবলৈ আমি চিন্তা কৰিছোঁ যেতিয়া গম পায় যে হাৰিব তেতিয়া বেছিকৈ কয় ফটা ঢোল বেছিকৈ বাজে নাবাজে জানে যে হাৰিব এইবাৰ তেওঁৰ সান্দহ খোৱা বালি তল গ'ল আৰু চিণ্ডিকেট কমিশ্যন ৰাজ চলাই পৰিয়ালকেন্দ্ৰিক যিটো মানে এটা ব্যাপক সম্পত্তি লুণ্ঠনৰ যিটো কাৰবাৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত সেইটো যে এবাৰ শেষ হ'ব এইটো গম পাই মুখ্যমন্ত্ৰীয়ে জিতিকো আৰম্ভ কৰিছে সেইকাৰণে যেতিয়া ভয় খায় তেতিয়া বেছিকৈ কথা কয় এইটোতো নিয়ম হয় এইটো চাইক'লজি হিউমেন চাইক'লজি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ